ও দাদা খণ্ড ভাই অমৰ কওক তুমি কিন্তু কৰি দিলা পণ্ড এই দৈত্যপতিক চিন্তিত দেখি কামটো কৰিম বুলি হয় বৰধিলা হয় কিন্তু কৰিব নোৱাৰিলে যে আমাৰ দুইটাৰ জীৱনলৈ বিপদ মাতি অনা হ'ব কথাষাৰ লক্ষ্য কৰিছা নাই এটাই মাত্ৰ কৌশল কি কৌশল প্ৰহ্লাদ শিশুটি বৰ বন্ধুপ্ৰিয় তাৰ মন জয় কৰিবলৈ হলে লগৰ শিশুসকলকে হৰি বিদ্ৰোহী কৰি তুলিব লাগিব আৰু লগৰ শিশুসকল হৰি বিদ্ৰোহী হলে বন্ধুপ্ৰিয় প্ৰহ্লাদো আপোনা আপুনি হৰিৰ বিদ্ৰোহী হৈ যাব সুন্দৰ 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 আমি এই ধৰণে কামত আগবাঢ়িব লাগিব বুজিছা সুন্দৰ ও দাদা সৌ আছোৱা প্ৰহ্লাদ সমেত দৈত্য শিশুসকল এইফালে আহিব লাগিছে হৰিনামেচোন একেবাৰে তাল ফাল হৈ আহিছে হ'ব 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 আহা আহা আমি তোমালোকৰ বাবে বাট চাই আছো আহা প্ৰণাম গুৰুদেৱ প্ৰণাম আয়ুষ্মান ভৱ পাছত যি হয় হ'ব আহা বহাহি আহা ধুনীয়া ধুনীয়াকৈ নিজৰ নিজৰ আসনত বহা আগলৈ আহা ধুনীয়া ধুনীয়াকৈ আসনত বহা সুন্দৰ আজি আমাৰ পৰম সৌভাগ্য দুজনা গুৰু লভিলো দৰ্শন সুন্দৰ সুন্দৰ বাচ্চা প্ৰহ্লাদ পিছে এটা কথা শুনিবা দেই এই শুনা দৈত্যেন্দ্ৰৰ পুত্ৰ প্ৰহ্লাদ কুমাৰ দৈত্যৰ কুলৰ তুমি গুণৰ আকৰ এখন নামৰ আমি দুয়ো শুক্ৰৰ কনয় গুৰু মানি চলিবা জানিবা নিশ্চয় আকৌ শুনিবা দেই বাছা ও গুৰুৰ বাক্য যিটো জনে মানে ভাল মতে কি কয় তেওঁ ও প্ৰিয় শিষ্য বোলে সিটোক জানিবা সততে বুজিলা নহয় গুৰুৰ বাক্য যিজন শিষ্যই মানি চলে গুৰুৰ প্ৰত্যেকটো উপদেশ আদেশক যি জীৱনৰ একমাত্ৰ সাৰোগত কৰি লয় সেইজন শিষ্যকহে প্ৰকৃত শিষ্য বুলি কয় নহয় জানো নিশ্চয় মহামানী গুৰু দুজনাই হৰিভক্তিত আগবাঢ়িবলৈ শিক্ষা দিব আমি কিয় নমনিম গুৰুদেৱ দাদা খণ্ড ভাই বাছা প্ৰহ্লাদ গুৰুদেৱ এইখন হৈছে দৈত্য ৰাজ্য ইয়াত তেনে কাম কৰাটো নিষেধ হৰি তোমাৰ পিতৃৰ ঘোৰ শত্ৰু আৰু পুত্ৰ হৈ পিতৃৰ শত্ৰুৰ নাম উচ্চাৰণ কৰাটো জানো পাপ নহয় গুৰুদেৱ হৰিশ্যাম কৃপাময় গুৰুজনাও দেখোন তেওঁৰে ভক্ত তুমি কোৱা কথাবিলাক প্ৰকৃততে সঁচা মই কৈছো নহয় সঁচা কিন্তু এইখন ৰাজ্যত তুমি তেনে কাম কৰিব নোৱাৰা বুজি পাইছানে এইখন হৈছে দৈত্য ৰাজ্য ইয়াত তুমি নকৰিবা তেনেকুৱা কাৰ্য নীতি নিয়ম কৰি থৈছে ধাৰ্য কৰিব লাগিব তুমি কাৰ্য বুজিলা আমি দুইজনা গুৰুৱে যিমান যত শিক্ষা আছে ব্ৰাহ্মণীয় শাস্ত্ৰৰ সকলো শিক্ষা দিম সেই শিক্ষা তোমালোকে ভাল ধৰণে গ্ৰহণ কৰিব লাগিব বুজিছা বাৰু এতিয়া বহা ভাল গুৰুদেৱ ও দাদা খণ্ড ভাই এওঁলোকক আজি পৰীক্ষা এটাকে কৰা হওক ন পৰীক্ষা কি কৰো জোটনি আখৰ পৰীক্ষা কৰিলে কেনেকুৱা হ'ব সুন্দৰ ভাই তোমালোকে জোটনি আখৰ শিকিছা নাই শিকিছো গুৰুদেৱ শিকিছা সুন্দৰ বাৰু প্ৰথমতে তোমালোকক ব্ৰাহ্মণীয় শাস্ত্ৰৰ আধাৰত 4 বৰ্ণৰ শিক্ষা প্ৰদান কৰি লওঁ দেই প্ৰথমতে মন দি শুনা ও কয়ে কৃপালিনী কৃপা কৰা দেৱী কয়ে খৰ্গ ধাৰিণী গয়ে গতি দাত্ৰী চৰণে চপাই ঘয়ে ঘৰ বুলি মানি ও
ঐ হিচাৰি বৰ্ণ জানে যিটো জনে শাস্ত্ৰ ব্ৰহ্মণায় ৰূপ ও কৃপালিনী দেৱী হৃদিস্থিত তাৰ জানিবা স্বৰূপ বুজিলা এই চাৰি বৰ্ণৰ আধাৰত এতিয়া আমি তোমালোকক এষাৰি বাক্য দিম বাক্যশাৰী তোমালোকে প্ৰথমতে মন দি শুনা তাৰ পাছত ধুনীয়া ধুনীয়াকৈ ফলক পঠিব আনিছানে আনিছো গুৰুদেৱ উলিয়াই লোৱা ধুনীয়া ধুনীয়াকৈ তিনি শাৰীকৈ লিখিব লাগিব বুজিছা দাদা কন্দো এওঁলোকক চিন্তা কৰি সুন্দৰকৈ বাক্য এষাৰি দিয়া বাছা হওক তোমালোকে বাক্যশাৰী শুনা বাক্যশাৰী হৈছে দৈত্যপতি হিৰণ্যকশিপু আমাৰ ঈশ্বৰ আকৌ শুনা দৈত্যপতি হিৰণ্যকশিপু আমাৰ ঈশ্বৰ শুনিলা নহয় শুনিলো গুৰুদেৱ দীৰ্ঘ ই তালবীয়া হয় বয় স্ব পেট কটাৰ এই বাক্যশাৰী এতিয়া ধুনীয়া ধুনীয়াকৈ তিনি শাৰীকৈ লিখা দেই একদম নিজৰ নিজৰ ইচ্ছামতে লিখা কোনেও কাউলৈ নাচাবা ও দাদা খণ্ড কথাতে কয় নহয় বোলে ইচ্ছাময় ভকতি নাই ঘকুতা ঘকুতি নাই চিকুতা চিকুতি ধুনীয়া ধুনীয়াকৈ লিখা তিনি শাৰীকৈ লিখা আমি খন্তেক পিছতেই লক্ষ্য কৰিম মন কৰি থাকিবা দেই মন কৰি থাকিবা ধুনীয়া ধুনীয়াকৈ লিখা চাওঁ তুমি কি লিখিছা তো এওঁ হৈছে দেখিলা তই হাঁহিছ দৈত্যপতি হিৰণ্যকশিপু আমাৰ ঐ এইবোৰ কি লিখিলে ও দাদা খণ্ড কি লিখিলে আমি কৈছিলো দৈত্যপতি হিৰণ্যকশিপু আমাৰ ঈশ্বৰ এইটোৱে লিখিছে দৈত্যপতি হিৰণ্যকশিপু আমাৰ এশ্বৰ এশ্বৰ কৈছিলো এটা স্বৰ মাৰিম নহয় ফেকুৰি ফেকুৰি চেকুৰি দি হিচাপ হয়তো কি লিখিলা চাওক ও এইটো যে নুঠিবই তাৰ হাঁহিছো আছো এওঁ কি লিখিছে শুনিবা কি লিখিলে আমি কৈছিলো দৈত্যপতি হিৰণ্যকশিপু আমাৰ ঈশ্বৰ ই লিখিলে কি লিখিলে দৈত্যপতি হিৰণ্যকশিপু আমাৰ পাছৰ মানে ই দৈত্যপতি হিৰণ্যকশিপুৰ আগৰ ঐ চা সেইটো পিছৰ নহয় ঈশ্বৰ স্বৰ মাৰিম নহয় ল'ৰা ভৰিৰ ফালৰ পৰা চেঁচা পৰি যাবি তুমি কি লিখিলা চাওঁ ইহঁতে এইবোৰকে জোপনি আখৰ শিকিছে সেইটো আৰম্ভণিতে এইটোৱে যি লিখিলে সেয়া দৰ্শন কৰি দেখিছো দৈত্য ৰাজ্যত এতিয়া অৰাজক হ'ব আমি কৈছিলো দৈত্যপতি হিৰণ্যকশিপু আমাৰ ঈশ্বৰ এইটোৱে লিখিছে দম পাতি হিৰণ্যকশিপু আমাৰ ঈশ্বৰ হিৰণ্যকশিপু দম পাতিলে এজন হিৰণ্যকশিপুৱে তালফাল খুৱাইছে আকৌ তই হিৰণ্যকশিপুক দম পতালিব শুধৰাই লিখ দম পাতি নহয় দৈত্যপতি চাওঁ তুমি কি লিখিলা চাওঁ গুৰুদেৱ দৈত্যপতি হিৰণ্যকশিপু এই সোপা কি হ'ল কি লিখিলে এইটোৱে কি লিখিলে শুনিবা নি কোৱা আমি কৈছিলো দৈত্যপতি হিৰণ্যকশিপু আমাৰ ঈশ্বৰ এইটোৱে লিখিছে দৈত্যপতি হিৰণ্যকশিপু মামাৰ ঈশ্বৰ ইয়া মোমায়েকৰ ঈশ্বৰ হ'ল এতিয়া দৈত্যপতি হিৰণ্যকশিপু তোৰ মোমায়েকৰ ঈশ্বৰ নহয় আমাৰ সকলোৰে ঈশ্বৰ মোহাৰ শুধৰাই লিখ এজন থাকিল কোন উঠা আয়ো দেহি
বাৰু অ শুন শুন অ বাখৰ এয়া তোৰ আখৰ লগাই দিম এটা থাপৰ তেজ ওলাই যাব নাকৰ হেৰো দৈত্যপতি হিৰণ্যকশিপু আমাৰ ঈশ্বৰ এই ভিন ভিন শব্দবোৰৰ সংযোজনত এটা ধুনীয়া বাক্য হৈছে দৈত্যপতি হিৰণ্যকশিপু আমাৰ ঈশ্বৰ তই যে একেবাৰে দৈত্যপতিৰ ওপৰতে হিৰণ্যকশিপুৰ ওপৰতে আমাৰ ওপৰতে ঈশ্বৰ হেৰো এতিয়া জতনীয়াখন ঘটনি মাৰিলে মোহাৰ শুধৰাই লিখ অ প্ৰহ্লাদে কি লিখিলা চোৱাচোন বাছা প্ৰহ্লাদ গুৰুদেৱ লগ গুৰুদেৱ ই ভাল লিখিছে দাদা শব্দ কি হ'ল ভাই অমৰ ক এওঁ কি লিখিছে শুনিবা কি লিখিলে এওঁ প্ৰথমতে লিখিছে সত্যৰ সদায় জয় য'তে বাঘৰ ভয় ততে ৰাতি হয় আকৌ কি লিখিছে শুনিবা কি লিখিছে সত্যই ভগৱান ই আমাৰ দুটাৰ ল'ব প্ৰাণ শেষত কি লিখিছে শুনিবা কি লিখিলে সত্যম শিৱম সুন্দৰ এইটো আমাৰ দুটাৰ কালান্তক জম এই কথা নহয় বুজিছ মোহাৰ অ শুনছা ঐ শুধৰাই লেখ শুন বাছা পলা তোক এটা কথা পুনৰবাৰ সকীয়াই দিছো শুন তই ৰাজপুত্ৰ হলেও দৈত্যৰাজ হিৰণ্যকশিপুৰৰ পুত্ৰ হলেও দুজনা গুৰুৰ আদেশ উপদেশ নেমানিলে তোক বেত্ৰাঘাত পৰ্যন্ত শাস্তি দিয়াৰ অধিকাৰ ৰজাই আমাৰ দুইজনক দিছে হৃদয় হৰিনামৰ সহং শক্তি থাকিলে আপোনাৰ বেত্ৰাঘাতকো হৰিয়ে নিশ্চয় কৰিব এইটো পাগল হ'ল এই কথা নহয় তহঁতি ফলত প্ৰতিসমূহ কামৰ অ দাদা খণ্ড ভাই এইবাৰ ইহঁতক আমি আন এটা পৰীক্ষা কৰি চাওঁ বুজিছা এওঁলোকৰ অন্তৰাত্মাৰ ভিতৰত প্ৰৱেশ কৰি চাব লাগিব মানে এওঁলোকৰ মনৰ কথাবিলাকৰ অলপ বুজ ল'ব লাগিব আৰু সেই ধৰণে আমি ইহঁতক শিক্ষা প্ৰদান কৰিব পাৰিম নহয় জানো এতিয়া আমি তোমালোকক এজন এজনকৈ সুধিম তোমালোকে কি কৰি ভাল পোৱা তোমালোকে নিৰ্ভয় মনেৰে নিসংকোচ মনেৰে আমাৰ আগত ক'বা তোমালোকে কি কৰি ভাল পোৱা বুজিলা তৰকৈ চাই থাকিব নালাগে তুমিও উঠাচোন কি কৰি ভাল পোৱা উঠা কি কৰি ভাল পোৱা মই হাতী পিঠিত উঠি তৰোৱাল যুদ্ধ কৰি বৰ ভাল পাওঁ দেখিলা হাতীৰ পিঠিত উঠি ভাল পায় অকম হাতীৰ নেজডালৰ সমান নহয় সি হাতীৰ পিঠিত উঠি ভাল পায় অকণ চা তাৰ মুখখন চোৱা বাতিটো সমান শুনছা তই প্ৰথমতে বাতিত উঠ তাৰ পিছত তই হাতীত উঠিবি নতুবা হাতীৰ পিঠিৰ পৰা কাটি হৈ মাটিত পৰিলে ফাটি যাবি বুজিলি বাৰু যি কি নহওক তোৰ হাতীৰ পিঠিত উঠাবলৈ মই শিকাম হাঁহি চোৱা তাৰ ই ৰবই নোৱাৰা উঠ দাঁত উলিয়াব নালাগে উঠ কি কৰি ভাল পাওঁ ক মই ধনুযুদ্ধ কৰি বৰ ভাল পাওঁ ধনুযুদ্ধ কৰি ভাল পায় দেখিছে না ধনুযুদ্ধ কৰি বৰ ভাল পাওঁ শুনছা ধনুযুদ্ধ কৰি ভাল পাৰ বাৰু ঠিক আছে কিন্তু যুদ্ধ শুদ্ধকৈ কৰিব নোৱাৰিলে টেটু যাব ডিঙি এঠাইত টেটু এঠাইত পেটু এঠাইত থাকিব যি কি নহওক তোক ধনুযুদ্ধ কৰিবলৈ শিকাম দেই সেইজনক সোধাচোন আমন জীৱনকে বহি আছে তুমি কি কৰি ভাল কোৱা মই গদা যুদ্ধ কৰি ভাল পাওঁ গদাৰ নালডালৰ সমান নহয় কিন্তু গদা যুদ্ধ কৰি ভাল পায় দেখিছা শুনছা গদা যুদ্ধ কৰি লদা হবি বাৰু যি কি নহওক তোক গদা যুদ্ধ কৰিবলৈ শিকাম দেই কোনে ক'বা তুমি কি কৰি ভাল পোৱা উঠা ঘোঁৰাৰ পিঠিত উঠি তৰোৱাল যুদ্ধ কৰি বৰ ভাল পাওঁ ঘোঁৰাৰ পিঠিত উঠি তৰোৱাল যুদ্ধ কৰি ভাল পায় দেখিছা দৈত্যৰ সন্তানহে ঘোঁৰাৰ পিঠিত উঠি তৰোৱাল যুদ্ধ কৰিব লাগিব বাৰু যি কি নহওক ঘোঁৰাৰ পিঠিত উঠি তোমাক তৰোৱাল যুদ্ধ কৰিবলৈ আমি শিকাম কিন্তু যুদ্ধ শুদ্ধকৈ কৰিব লাগিব দেই শুন বহা তুমি কি কৰি ভাল পোৱা গুৰুদেৱ
মই মিগয়া কৰি বৰ ভাল পাওঁ মিগয়া কৰি ভাল পায় মিগয়া কৰাটো এটা ভাল লক্ষণ দৈত্যৰ সন্তান হলে মিগয়া কৰিবই লাগিব বনৰ পশু পক্ষীবিলাকক নিৰ্মম নিশংসভাৱে হত্যা কৰিব পাৰিব লাগিব আৰু সেই ধৰণে যুদ্ধ ক্ষেত্ৰত শত্ৰু সৈন্যকো বধ কৰিব পাৰিব লাগিব বুজিছা মিগয়া কৰাটো দৈত্য সন্তানসকলৰ ভাল লক্ষণ কিন্তু শুন তোৰ লক্ষণটো মই বেছি ভক্ষণতহে দেখিছোঁ বাৰু যি কি নহওক মিগয়া কৰিবলৈও তোক শিকাম বৰ বাছা প্ৰহ্লাদ গুৰুদেৱ তুমি কি কৰি ভাল পোৱা গুৰুদেৱ অ'। মই হৰি কীৰ্তন কৰি এইটো পাগল হ'ল এইটোতো পাগল হ'ল হলে লগৰ এসোপাকো পাগল কৰিলে আৰু আমাৰ দুটাকো পাগল কৰিহে এইবোৰ দেখিছো ত' দাদা কন্দ ভাই কথাতে কয় নহয় বোলে কুংগে মেৰাই পদ্মগোত্ৰ ওপৰত তুলি প্ৰহ্লাদে আমাৰ দুইটাৰে মূৰটো খাইছে খুলি খুলি ই আমাৰ দুটাৰ মূৰটো খুলি খুলি খোৱাৰ আগত খাওতকৈ ভিতৰত কিবাই মুঠিমান আমি খাই আহোঁগৈ ব'লা অকণ চাব তহঁতক এতিয়ালৈকে যি পাত দিছোঁ সেই পাত তহঁতি আওৰাই থাক আমি খাওতকৈ ভিতৰত কিবাই মুঠিমান তাকৰকৈ খাই আহোঁগৈ আৰু সময় হ'লে তহঁতিও খাবি কিন্তু কোনেও নিজৰ নিজৰ স্থানৰ পৰা উঠি নাযাবি আৰু ভুলতো হৰিৰ নাম উচ্চাৰণ নকৰিবি বুজিলি আহা দাদা বুজিছো গুৰুদেৱ প্ৰহ্লাদ গুৰুদেৱ অকল গ'ল এতিয়া আমি হৰি নামকে গাওঁ ব'লা মই হৰি নাম গাবলৈ এলাহ নকৰোঁ ভালহে পাওঁ কিন্তু গুৰুদেৱসকলে খং কৰে বুলিহে বেয়া লাগে গুৰুদেৱসকল অহাৰ আগতে বন্ধ কৰি দিবা হেৰা চোৱাচোন চোৱা গুৰুদেৱসকল কিমান দূৰ পালেগৈ চাইছোঁ ৰ'বা গুৰুদেৱসকল বহুত দূৰ পালেগৈ এতিয়া আমি হৰি নামকে গাওঁ ব'লা বাৰু তেন্তে আহা হৰি বুল হৰি বুল হৰি বুল ভাৰি হৰি নামৰ বিনে যাৰা গতি তাৰি হৰি বুল হৰি বুল হৰি বুল মই নহয় দাদা খণ্ড যত অথনটো মলিত এই উৎপতীয়াটো এইটো গাত কিবা এজনা লম্ভি আছে বুজিছা ইটো নিজে হৰি নামত পাগল হ'লে লগৰ এসোপাকো হৰি নামত পাগল কৰিলে আৰু কি অদ্ভুত শক্তি ইয়াৰ হৰি নামৰ ই মোকো হৰি নামত পাগল কৰিলে এইটো গাত কিবা এজনা লম্ভি আছে বুজিছা তোৰ পিতৃয়ে হৰি নাম শুনিলেই সকলো শেষ কৰি দিব খোজে আৰু তই হৰি নামতেই মতলীয়া এই কথাই কথা নহয় বুজিছা ভাই আমি আৰু প্ৰয়াস কৰি লাভ নাই ইয়াক দৈত্যৰাজক গতাই দিয়াই ভাল হ'ব ব'লা 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 নহ'লে দৈত্যৰাজে আমাক সেই নচা স্কুলত সিটো মৰিব নিশ্চিত লগৰ এসোপাকো মাৰিব নিশ্চিত আৰু আমাৰ দুইটাকো ইহঁতি মাৰিহে উঠ 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 তহঁতি আৰু পঢ়ি ফালিব নালাগে হ'ল তলত থাকি তহঁতি খলত খাব নালাগে